হাজোৰ চতলাবাৰীত অঘটন খেতি পথাৰত জেওৰা দিবলৈ আহি পুৱাই কৰুণ মৃত্যুক সাৱটি লয় নুৰুল ইছলাম নামৰ এজন কৃষকে ঘৰৰ পৰা ৩০০ মিটাৰ আঁতৰত খেতি পথাৰৰ ওপৰেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন তাৰত বিদ্যুৎপৃষ্ট হৈ সংঘটিত হয় এই ঘটনা বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে কৃষকজনৰ কৰুণ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় লোকৰ বিগত ১৫ বছৰে স্থানীয় লোকে আবেদন নিবেদন কৰি অহাৰ পাছতো বিদ্যুৎ বিভাগৰ কোনো লোকে গুৰুত্ব নিদিয়াৰ অভিযোগ যাৰ ফলত বিভিন্ন সময়ত পশুধনৰো মৃত্যু হৈ আহিছে জেওৰা দিবলৈ অনা বাহত বিদ্যুৎ প্ৰবাহিত হৈ খেতি পথাৰতে মৃত্যু হয় কৃষকজনৰ ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব